নমস্কাৰ, ধুনীয়া ৰিলছ আপোনালোকৰ বাবে। এইযোৰ হ'ব খুবেই ধুনীয়া চেমি নুনিৰ যোৰা, গ্ৰে কালাৰত বনাই দিয়া হৈছে DMC ৱৰ্ক কৰি, খুব মিহি ফিনিচিঙত। এইকেইটা হ'ব ছাইড পটি, ফুল পটি কৰি দিয়া হৈছে। এইখন হ'ব মেখেলাখন, খুব মিহি ফিনিচিঙত কৰি দিয়া হৈছে। 5850 ৰুপিছত ল'ব পাৰিব। আপোনালোকৰ পচন্দৰ হ'লে আমাৰ স্ক্ৰীনশ্বট লৈ আমাৰ যোগাযোগ নম্বৰত দিবলৈ নাপাহৰিব। এইযোৰো খুব হেভিকৈ বনাই দিয়া হৈছে চাদৰখনৰ ফুলটো, আৰু মেখেলাখন আঁঠুৰ ওপৰলৈকে থাকিব। ৰেড কালাৰত হ'ব চেমি নুনিৰ যোৰা। এইযোৰ ল'ব পাৰিব 5850 ৰুপিজ, লগতে ৰেডি টু ৱেৰ কৰি দিয়া হ'ব। এইযোৰো খুব মৰম লগা, লাইট ব্লু কালাৰত বনাই দিয়া হৈছে DMC ৱৰ্কত, আৰু সূতাবোৰ এনেকৈ পিছফালে এডালো ওলমি জলমি থকা নাই। যদিও মাটিশালত বোৱা হয়, চববোৰ হাতেই কৰা হয় কামবোৰ। এইযোৰ DMC ৱৰ্কত কৰি দিয়া হৈছে, পটিবোৰো এটা এটাকৈ থাকিব। এইযোৰ ল'ব পাৰিব 5500 ৰুপিজ, লগতে ৰেডি টু ৱেৰ থাকিব খুব ধুনীয়াকৈ। এইযোৰ যে খুব মৰম লগা, ব্লুত হ'ব। যিহেতু নুনি সূতাটো হোৱাইট হয়, সেইকাৰণে কাপোৰযোৰ অকণমান ব্লু হোৱাইট চাইনিং এটা আহি আছে। এইযোৰ ল'ব পাৰিব খুব ধুনীয়াকৈ 5800 ৰুপিছত। ব্লাউজ পিছত ৱৰ্ক কৰি পটিবোৰ এটা এটাকৈ কৰি দিয়া হৈছে, আৰু মেখেলাখন এনেকৈ হেভিকৈ থাকিব, পাহাৰ ডিজাইন কৰি দিয়া হৈছে। কাপোৰযোৰ ৰেডি কৰিলে আৰু মৰম লাগিব, এইভাগে বহুত মৰম লগা হয়। এইযোৰ ল'ব পাৰিব 5850 ৰুপিজ। পচন্দৰ হ'লে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰিবলৈ নাপাহৰিব।